হেল্ল' নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি বহুত দিন হ'ল মই কোনো ধৰণৰ ভিডিঅ' তোমালোকক আগবঢ়াব পৰা নাই। মোৰ কিছু ঘৰুৱা সমস্যা আৰু ঘৰুৱা কাম থকাৰ কাৰণে। তোমালোকে সকলোৱে জানা এতিয়া আমাৰ ক্লাছ 10ৰ HSLC ফাইনেল এক্সাম চলি আছে। অহা 27 তাৰিখে বিজ্ঞান পৰীক্ষা হ'ব। আৰু এইবাৰ বিজ্ঞানতো ইংৰাজী আৰু ছ'চিয়েল ছায়েন্সৰ দৰে 45 মাৰ্ক MCQ থাকিব। OMR চিটৰ প্ৰশ্ন তাৰে মই কিছুমান প্ৰশ্ন তোমালোকক আগবঢ়াব বিচাৰিছোঁ। আজি পাৰ্ট 1টো দিম, কাইলৈ পাৰ্ট 2 পাৰ্ট 3 দিম। তোমালোকে প্ৰশ্নবোৰ চাবা। তেনেহ'লে মই পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো চোৱা, হোৱাট ইজ দ্য নেম অফ দ্য প্ৰচেছ হোৱেৰ ফেটি ফুড বিকামছ ৰেঞ্চিড? তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায়? তেলজাতীয় যিবোৰ খাদ্য আছে আৰু চৰ্বিযুক্ত খাদ্য, তলৰ কোনটো প্ৰক্ৰিয়াৰ কাৰণে তাৰ পৰা দুৰ্গন্ধ ওলায়? প্ৰথম চেপ্টাৰৰ প্ৰশ্ন, ইংৰাজী মিডিয়ামতো কৈ দিছোঁ। 1 নম্বৰটো দিছে কৰিশ্যন, 2 নম্বৰ দিছে ক্ষয়ীভৱন, 2 নম্বৰ দিছে অক্সিডেশ্যন জাৰণ, চি দিছে ৰিডাকশ্যন বিজাৰণ আৰু ডি দিছে ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন প্ৰতিস্থাপন বিক্ৰিয়া। শুদ্ধ উত্তৰটো হ'ব ইয়াৰ বি জাৰণ। এই জাৰণৰ কাৰণে তেলজাতীয় আৰু চৰ্বিযুক্ত খাদ্য বস্তুবোৰ দুৰ্গন্ধ উলিয়ায়। কুৱেশ্যন 2 আহোঁ আমি। মই ইংৰাজীটোও পঢ়ি দিওঁ যাতে ইংৰাজী মিডিয়ামৰ ছাত্ৰৰো অলপ হেল্প হয়। ফলোয়িং অবজাৰভেশ্যন ওয়াৰ ৰেকৰ্ডেড when calcium oxide react vigorously with water. Identify the incorrect observation. কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণসমূহ লিপিবদ্ধ কৰা হৈছিল। অশুদ্ধ পৰ্যবেক্ষণ হ'ল। কেলছিয়াম অক্সাইড তোমালোকে নিশ্চয় গম পাইছা। কেলছিয়াম অক্সাইড এইটো আমাৰ ছেকেণ্ড চেপ্টাৰত আছে। কেলছিয়াম অক্সাইড এক ধৰণৰ হ'ল আমাৰ পুৰা চূণ। তাক যদি আমি পানীৰ লগত বিক্ৰিয়া কৰোঁ তে হিথিলিত চূণ উৎপন্ন হয়। তেনেহ'লে আমি এইটো বিক্ৰিয়া তোমালোকক কৰিব গৈছে। বিক্ৰিয়া কৰাৰ পিছত আমি কি পৰ্যবেক্ষণ পালোঁ? তোমালোকে নিশ্চয় দেখিছা যেতিয়া চূণশিলবোৰ পানীত দিয়া হয়, ধোঁৱাৰ দৰে বুৰবুৰণি ওলায়, তাৰ পৰা ধোঁৱা টাইপ ওলায়, মানে তাতে হিট প্ৰডিউচ হয়। আৰু হিট মানে তাপ ওলায়। তাপ ওলালে হ'ব তাপগ্ৰাহী বিক্ৰিয়া, তাপ ওলালে হ'ব তাপবৰ্জী বিক্ৰিয়া। তাপগ্ৰাহী মানে কি? তাপ যি শোষণ কৰে। ঠিক আছে, তেনেহ'লে আমি যিটো পৰ্যবেক্ষণ কৰিম 1 নম্বৰটোতো ভুল হ'বই, তাপগ্ৰাহী বিক্ৰিয়া নহয়। আৰু ইংৰাজীত এণ্ডথাৰ্মিক, ডেট মিনছ দ্য ৰিয়েকশ্যন হোৱেৰ টেম্পাৰেচাৰ এবজৰ্বছ আৰ ন'ন এজ এণ্ডথাৰ্মিক। তাৰপিছত কৈছে স্লেক লাইম ইজ প্ৰডিউচড, মানে হিথিলিত চূণ উৎপন্ন কৰে। এইটো কাৰেক্ট এনচাৰ। আৰু কুইক লাইম হ'ল কেলছিয়াম অক্সাইড, পুৰা চূণৰ সংকেত। কুইক লাইমটো বিক্ৰিয়াই কৰিছে, পুৰা চূণটো বিক্ৰিয়াই কৰিছে, পুৰা চূণটো আৰু তোমাৰ প্ৰডিউচ নহ'ব। তেনেহ'লে 3 নম্বৰটো অশুদ্ধ। ইট ইজ এন এক্সথাৰ্মিক ৰিয়েকশ্যন। তাপগ্ৰাহীৰ ঠিক বিপৰীত ওলোটাটো এক্সথাৰ্মিক ফাৰ্ষ্ট টাইপ অফ ৰিয়েকশ্যন হোৱেৰ হিট ইজ প্ৰডিউচড, য'ত হিটটো প্ৰডিউচ হয়, মানে টেম্পাৰেচাৰটো বাঢ়ে, তাপটো ওলায়। তেনেহ'লে 4 নম্বৰটো শুদ্ধ, 2 নম্বৰটো শুদ্ধ। আমাক কিন্তু অশুদ্ধটো উলিয়াব কৈছে। তোমালোকে পৰীক্ষাত ভালদৰে মনোযোগেৰে প্ৰশ্নখিনি আগতে পঢ়ি ল'বা। তেনেহ'লে আমাৰ ইয়াতে কাৰেকশ্যন কোনটো ভুল ওলালে আমাৰ 1 আৰু 3টো আমাৰ ভুল। 1 আৰু 3 ক'ত বিচাৰি পাওঁ? এই যে বি নম্বৰটো। 2 নম্বৰ এইটোৰ এনচাৰ হ'ব এইটো বি। ক্লিয়াৰ? 1টো ভুল আৰু 3 নম্বৰটো ভুল। নেক্সট কুৱেশ্যনত যাওঁ। Which one of the following is acidic in nature? তলৰ কোনবিধ আম্লিক প্ৰকৃতিৰ? তোমালোকে এচিড বেছ চেপ্টাৰখনত
এটা চাৰ্ট পাবা, pH ভেলু এটা পাবা। তাতে চাবা লেমন আছে, ব্লাড আছে। এই চাৰ্টটো এনেকৈ দীঘলীয়াকৈ দিয়া আছে, এটা স্কেলৰ টাইপ। সেইটো ভালদৰে চাবা, পৰীক্ষাত তাৰ পৰা প্ৰশ্ন আহিব, তাৰ পৰাই উত্তৰটো ওলাইছে। ইয়াতে তলৰ কোনবিধ আম্লিক প্ৰকৃতিৰ? আম্লিক মানে এচিডিক। আম্লিক হ'লে টেঙা হ'ব লাগিব। লাইম ৱাটাৰ, চূণ পানীটো নহয়। ব্লাডটোত এচিডিক নহ'বই, বাটত অকল পূৰা এচিডিক নহয়। ছ'ডিয়াম হাইড্ৰক্সাইড আছে, মানে এইটো হাইড্ৰক্সাইড থাকিলে এইটো বেছিক হ'ব, মানে ক্ষাৰ হ'ব। গেষ্ট্ৰিক জুচ, আমি জানো পাকস্থলীত হাইড্ৰক্লৰিক এচিড ওলায়। গেষ্ট্ৰিক জুচটো এটা এচিড, আম্লিক হয়। চাবা আমাৰ যেতিয়া গেষ্ট্ৰিক হয়, আমি টাইমত ভাত তাত নাখালে, ভোক লাগিলে আমি যদি নাখাওঁ, গেষ্ট্ৰিক হয়, যেতিয়া ডিঙিৰ পৰা টেঙা পানী উলিয়ায়, এতিয়া এচিডিক ইন নেচাৰ। এইটোৰ শুদ্ধ উত্তৰ একদম সহজ, এইটো হ'ব গেষ্ট্ৰিক জুচ। Now question number 4. If the pH of a solution changes from 3 to 4, then the solution is. যদি এটা দ্ৰৱৰ pH 3 পৰা 4 লৈ পৰিৱৰ্তিত হয়, তেন্তে দ্ৰৱটো হ'ব। তোমালোকে নিশ্চয় পঢ়িছা, pH ভেলু যিমান কমিব, আম্লিক ধৰ্মটো বাঢ়ি গৈ থাকিব। pH 2 হ'লে 3তকৈ বেছি আম্লিক হ'ব, pH 1 হ'লে আৰু বেছি আম্লিক হ'ব, আৰু 7ৰ পৰা বাঢ়ি গ'লে, pH বাঢ়ি গ'লে ক্ষাৰকীয়টো বাঢ়ি গৈ থাকে। বুজি পাইছা? যিহেতু ইয়াতে pH 3ৰ পৰা 4 লৈ পৰিৱৰ্তিত হৈছে, মানে pHৰ ভেলুটো বাঢ়িছে। যিমানেই pH বাঢ়িব, ইমানেই আম্লিকটো কমিব। মানে if pH is increased, then acidic property will decrease. Least value of pH, more acidic. Value যদি pH কমি যায়, then it is more acidic. ইয়াতে যিহেতু pH 3ৰ পৰা 4 লৈ বাঢ়িছে, তাৰ মানে এচিডিটিটো কমিব। প্ৰথম উত্তৰটোৱে হ'ব কম আম্লিক। আম্লিকটো কি হ'ব? কম হ'ব। হৈ গ'ল এইটো। এতিয়া নেক্সট প্ৰশ্ন, which of the following metal react vigorously with oxygen? তলত উল্লেখ কৰা ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? এইটো এটা ইম্পৰ্টেণ্ট ধাতু চেপ্টাৰত তোমালোকে এটা এক্টিভিটি, ধাতুৰ ৰিয়েক্টিভিটিৰ এটা চিৰিজ আছে। পটাছিয়াম, ছডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, এইদৰে সবচে বেছি সক্ৰিয় ধাতু হ'ল পটাছিয়াম, তাৰপিছত ছডিয়াম, তাৰপিছত কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, এইদৰে গৈ থাকে। সক্ৰিয় ধাতুৱে সহজতে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব পাৰে। তোমালোকে সেই চাৰ্টটোত চাবা, ছডিয়াম 2 নম্বৰত আছে, 1 নম্বৰত পটাছিয়াম আছে, এইবোৰ গোটেই ছডিয়ামৰ তলত আছে। তেনেহ'লে আটাইতকৈ সক্ৰিয় ধাতু কোন হ'ল? ছডিয়াম। ছডিয়ামে বেছি অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব। যদি ইয়াতে পটাছিয়াম থাকিলেহেঁতেন, পটাছিয়াম হ'লেহেঁতেন। পটাছিয়ামৰ পিছতহে ছডিয়াম, তোমালোকে চেপ্টাৰটোত চাই ল'বা। এইটোৰ শুদ্ধ উত্তৰ আমাৰ কি হ'ব? ছডিয়াম। নেক্সট, which of the following elements is a metalloid? তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা। ধাতুকল্প মিনছ হোৱাট? পৰীক্ষাত আহিব পাৰে ন, ধাতুকল্প কাক বোলে? যিবোৰ মৌলই ধাতু অধাতু দুয়োটা ধৰ্ম দেখুৱায়, তেনেধৰণৰ মৌলবিলাকক ধাতুকল্প বোলে। ইংৰাজীত কি ক'বা? Those elements whose consist both metallic and non-metallic properties are known as metalloid. মেটালয়েড 8 প্ৰকাৰৰ আছে, এইবোৰ তোমালোকে নামটো চেপ্টাৰত আছে, পিৰিয়ডিক টেবুল 5 নম্বৰ চেপ্টাৰটোত তোমালোকে পাই যাবা। বৰন, সিলিকন, আৰ্ছেনিক, জাৰ্মানী, পলিনিয়াম, এণ্টিমনি, টুলুৰিয়াম, এইকেইটা নাম তোমালোকে মনত ৰাখিবা। পৰীক্ষাত আহিব পাৰে ন ধাতুকল্প। ইয়াতে বৰন আছে, বৰণটো হ'ব কাৰেক্ট এনসাৰ। নেক্সট, ইন দ্য ফৰ্মেশ্যন অফ এন আয়নিক কম্পাউণ্ড K2O, each of atom K gives electrons to a atom of O. আয়নীয় যৌগ K2O গঠন হওঁতে প্ৰতিটো K এর পৰমাণুৱে ওৰ এটা পৰমাণুক ইলেক্ট্ৰন দিয়ে বা ওৰ এটা পৰমাণুলৈ ত্যাগ কৰে। আচ্ছা, আয়নিক কম্পাউণ্ড তোমালোকে পাইছা, এটা মৌল ইলেক্ট্ৰন দিব, আনটো মৌল ইলেক্ট্ৰনটো ল'ব।
তোমালোকে ক্লাছ 9ত পঢ়িছিলা যোজ্যতা বুলি পঢ়িছিলা এটাৰ যেতিয়া আমি এটা মৌল গঠন কৰোঁ এটাৰ যোজ্যতা আনটোত যায় কে আৰু অ আছে মই যোজ্যতাৰ বিষয়ে বেছি বিশেষ নকওঁ কাৰণ তোমালোকে 9ত পঢ়িছা 10ত পঢ়িছা এটা কথা মনত ৰাখিবা পটাছিয়ামৰ যোজ্যতা 1 আৰু অক্সিজেনৰ যোজ্যতা 2 তাৰ যোজ্যতাটো ইয়াতে আহিব ইয়াৰ 1টো ইয়াতে আহিব ঠিক আছে ইয়াতে কেইটা কে দৰকাৰ পৰিছে দুটা কিন্তু ইয়াতে কৈছে প্ৰতিটো কেৰ পৰমাণু এটা কে দুটা আছে কিন্তু তুমি প্ৰতিটো কে অক্সিজেনক কেইটা ইলেক্ট্ৰন দিব পাৰে যিহেতু কেৰ যোজ্যতা কিমান 1 অক্সিজেনৰ লগত কেৰ যোজ্যতাটো থাকিব যেতিয়া আমি মৌলৰ নাম লিখো এনেকা তোমালোকে 9ত পাইছা তেনেহলে প্ৰতিটো কে পৰমাণু অক্সিজেনক কেইটাকে ইলেক্ট্ৰন দিছে এটাকে দিছে এটা আমাৰ আনসাৰ হ'ব A. Now this is very important question ইয়াৰ পৰা বিভিন্ন প্ৰশ্ন আহে zinc oxide and aluminum oxide react with both acid as well as bases to produce salts and water these metal oxide are অসমীয়াত হ'ব জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইডৰ দৰে ধাতৱ অক্সাইডে এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এই ধাতৱ অক্সাইড বুজি পাইছে ধাতুৱে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে দোজ আৰ ধাতৱ অক্সাইডবোৰ সাধাৰণতে ক্ষাৰকীয় হয় এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট তোমালোকে মনত ৰাখি দিবা কিন্তু কিছুমান ধাতৱ আছে যিবোৰে এচিডৰো ধৰ্ম দেখুৱাব আৰু ক্ষাৰকৰো দেখাব সাধাৰণতে ধাতৱ অক্সাইডবোৰ ক্ষাৰকীয় এইটো মনত ৰাখিবা আৰু অধাতৱীয় অক্সাইডবোৰ আম্লিক তে এতিয়া বহুত ছাত্ৰই ক্ষাৰকীয় বুলি দি দিব কি বুলি দি দিব ক্ষাৰকীয় কিন্তু এইটো ভুল শুদ্ধ উত্তৰ হ'ব এইবোৰ কি এই ধৰণৰ অক্সাইডবোৰ কি কয় উভয়ধৰ্মী অক্সাইড এমফটেৰিক অক্সাইড এইটো ইংৰাজীত হ'ব the metal oxide which react with both acid as well as bases are known as amphoteric উভয়ধৰ্মী অক্সাইড কাক বোলে পৰীক্ষাত আহে যদি পৰীক্ষাত আহে উভয়ধৰ্মী অক্সাইডৰ দুটা নাম লিখা এই দুটা নাম লিখিবা জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড এইটো শুদ্ধ উত্তৰটো কোনটো হ'ব উভয়ধৰ্মী অক্সাইড ইয়াতে কৈছে না question number 9 butanol is a 4 carbon compound with the functional group আছে না তোমালোকৰ এলকহল আছে এলকহলৰ কাৰণে OH অল বুলি উচ্চাৰণ হ'ব এলডিহাইড হলে নেল উচ্চাৰণ হ'ব কিটন হলে নন উচ্চাৰণ হ'ব আৰু কাৰ্বক্সিলিক হলে নইক উচ্চাৰণ হ'ব ইয়াতে চোৱা ইয়াতে কি কৈছে butanol is a 4 carbon compound with the functional group আৰু অসমীয়াত কয় কাৰ্যকৰী মূলক if it is functional group is alcohol then pronunciation is what all methanol ethanol okay আৰু যদি কিটন হয় এটা নন হ'ব নন এই দুটা ওয়ার্ডস হবে নন এইটো আমি গম পালোৱে এইটোৰ আনসাৰ হ'ব সি কিটন এনেকা টাইপৰ প্ৰশ্ন থাকিব ইয়াতে কিটন দিছো তোমালোকক বেলেগ দিব পাৰে which is not included in the same homologous series তলৰ কোনটো একে সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় একে সমগণীয় মানে তোমালোকে নিশ্চয় পঢ়িছা এলকেন এলকিন এলকাইন ইয়াতো আছে সব ফাংচনেল গ্ৰুপ লাগিও হ'ব পাৰে এলকহল এতিয়া এলকেনৰ কাৰণে ফৰ্মুলা আছিলে CnH2n + 2 এটো এলকেন মানে অকল এক বান্ধনী হ'ব এলকিনৰ আছিলে CnH2n এটো আছিলে এলকিন আৰু এলকাইনৰ আছিলে CnH2n - 2 এটো কিয় দেখালো এতিয়া তোমালোকে গম পাবা প্ৰথম আছে চোৱা CH4 CnH2n + 2 এটো কি ফৰ্মুলা কলো এলকেনৰ n মানে ইয়াতে C কেইটা আছে এটা 2 পূৰণ n মানে 1 + 2 2 * 2 = 2 আৰু 2 যোগ কৰিলে 4 মানে এটো এলকেন
পিছৰটো কি চাওঁ C দুটা আছে H 2 × 2 প্লাছ 2 2 দুগুণ 4 2 যোগ কৰিলে 6 এইটোৱে এলকেন এই দুটা সমগণীয় শ্ৰেণী ওকে 3 নম্বৰটো চাওঁ C3 2 × 3 প্লাছ 2 6 2 8 এইটো এলকেন একে মানে এটা শ্ৰেণীটো একে এইটোৱে হ'বই লাগিব ডিটোৱে হ'ব এনসাৰটো তথাপি আমি কৰি চাওঁ C4 H 2 × 4 প্লাছ 2 10 হ'ব লাগে ইয়াতে 8 হৈছে মানে দুইটো যোগ কৰা নাই মানে এলকিন এইটো দ্বি বান্ধনী এইটো বেলেগ এটা শ্ৰেণীৰ হৈ গ'ল এইটোৰ এনসাৰটো কি হ'ব আমাৰ ডি একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয় এতিয়া আহিলে which among the following are unsaturated hydrocarbon তলৰ কোনটো দুটা অসংপৃক্ত হাইড্ৰকাৰ্বন মই ইয়াতে দুটা ডেফিনেশ্যনো কৈ দিওঁ সংপৃক্ত আৰু অসংপৃক্ত সংপৃক্ত হাইড্ৰকাৰ্বন যিমান এক বান্ধনী আছে এইবোৰ সংপৃক্ত আৰু যিমান দ্বি বান্ধনী আৰু ত্ৰিবান্ধনী আছে সেইবোৰ অসংপৃক্ত মানে all single bond hydrocarbon are saturated all double and triple bond hydrocarbon are unsaturated আমি ইয়াৰ পৰা বিচাৰিব লাগিব অসংপৃক্ত অসংপৃক্ত চোৱা 2 নম্বৰটো ডাবল ট্ৰিপল বন্ড আছে আৰু 4 নম্বৰটো ডাবল বন্ড আছে মানে 2 and 4 এই দুটা হ'ব आंसर 2 and 4 কত আছে এই যে চোৱা C নম্বৰটো হ'ব 2 and 4 অসংপৃক্ত হাইড্ৰকাৰ্বন এইটো এটা তোমালোকৰ এই প্ৰশ্নটো অলপ নলেজৰ ওপৰত দিছে ডাইৰেক্ট কিতাপত নাপাবা while studying saponification reaction a student finds it nature using blue/red litmus paper on the basis of his observations the correct conclusion would be সাবনীভৱন বিক্ৰিয়া অধ্যয়ন কৰোঁতে এজন ছাত্ৰই নীলা/ৰঙা লিটমাছ কাগজ ব্যৱহাৰ কৰি ইয়াৰ প্ৰকৃতি নিৰ্ণয় কৰে তেওঁ পৰ্যবেক্ষণৰ ভিত্তিত শুদ্ধ অভিমতটো হৈছে সাবনিফিকেশন মানে কি এষ্টাৰ বুলি তোমালোকে এটা পাবা ভালকে তোমালোকে কিতাপত এই ৰিঅ্যাকশনটো চাবা এইটো ৰিঅ্যাকশন লিখিবলৈ আহে সাবুন যে প্ৰস্তুত কৰে এই ৰিঅ্যাকশনটো সাবুন আমি সবাই জানো ক্ষাৰকীয় যে ছাত্ৰজনে ব্লু বা লেড লিটমাছ ব্যৱহাৰ কৰিলে ব্লু দিলে কি হ'ব যদি ৰেড হৈ যায় আৰু কিবা ৰেড দিলে ব্লু হৈ যাব পাৰে বা ব্লু দিলে চেঞ্জ নহবও পাৰে তোমালোকে এসিড বেস চেপ্টাৰটো পঢ়িছা এতিয়া যেতিয়া মিশ্ৰণটো সাবুন যেটা ক্ষাৰকীয় তোমালোকে জানাই এটো বেছি কঠিন নহয় বিক্ৰিয়াটো কি হ'ব এটো এনসাৰটো হ'ব এইটো reaction of mixture is basic ক্ষাৰকীয় বুলি তোমালোকে দিবা এতিয়া এইটো up to which element the law of octaves was found to be applicable কোনটো মৌললৈ অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল তাতে অকল তোমালোকৰ ক্যালসিয়াম ওয়াৰ্ডটো মনত ৰাখিবা অকল ক্যালসিয়ামলৈকে এই অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল এতিয়া নাম্বাৰ 14 elements chlorine bromine iodine ডবাৰিনাৰ ট্ৰাইডছ তিনি ধৰণৰ আছে তোমালোকে তিনিটাত কিতাপত মুখস্থ কৰিবা if atomic mass of chlorine 35.5 u iodine 126.9 u then the atomic mass of bromine chlorine bromine iodine মৌলকেইটাৰ ডবাৰিনাৰৰ ট্ৰায়াড গঠন কৰে যদি ক্লোৰিনৰ পাৰমাণবিক ভৰ 35.5 আয়োডিনৰ 126.9 ইউ হয় তেন্তে ব্ৰোমিনৰ পাৰমাণবিক ভৰ কিমান হ'ব এটো তোমালোকে চাবা সদায় এই যে মাজৰ যেটো মৌল থাকিব ট্ৰায়াডৰ যেটো মাজৰ এই প্ৰথমটো আৰু শেষৰটোক যোগ কৰি তাক 2 ৰে ডিভাইড কৰিলে মাজৰটোৰ ভৰ ওলায় তেনেহলে আমি এটা কৰি চাও ক্লোৰিনৰ কিমান দিছে 35.5
আৰু আয়োডিনৰ কিমান দিছে 126.9 ডিভাইডেড বাই 2 এই দুটাক যোগ কৰিলে এনসাৰটো হ'ব কিমান দুটাক যদি যোগ কৰোঁ এনসাৰ হ'ব 162.4 ডিভাইডেড বাই 2 ৰে যদি কাটো 2 8 যা 16 2 1 যা 2 2 2 যা 4 10 আনসাৰ হ'ব এ বুজি পালা শেষৰ প্ৰথমটো আৰু শেষৰটোক যোগ কৰি 2 ৰে হৰণ কৰিবা The energy currency for most of the cellular process বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা এইটো তোমালোকে 9তে পাইছা মই চেপ্টাৰটো ভালকে মোৰ ভিডিঅ'ত আছে জীৱন প্ৰক্ৰিয়া তোমালোকে চাব পাৰা তাতে মই বুজাই দিছো প্ৰশ্নটো দিয়া আছে এটোৰ এনসাৰটো হ'ব ATP Which of the following is more soluble in blood ব্লাডত আমাৰ কি থাকে অক্সিজেন থাকে অক্সিজেন বেছি সলিবল থাকে কার্বন ডাই অক্সাইড বেছি সলিবল হলে মৰি যাম নাইট্রোজেন বেছি সলিবল হলে আমি মৰি যাম কার্বন মনোক্সাইড হলেও নহব এটো তো সহজ প্রশ্ন আনসার হব অক্সিজেন If a salivary amylase is lacking in the saliva which of the following event in the mouth cavity will not take place properly যদি লালটিত এমাইলেজৰ অভাৱ হয় তেন্তে মুখ গহ্বৰৰ তলৰ কোনটো পৰিঘটনা সঠিকভাৱে নহব সেলিভারি এটা এমাইলেজ মানে এটা তোমাৰ এনজাইম হয় এটো যদি আমাৰ মুখত কমি যায় আমি যিবোৰ খাদ্য খাওঁ তাৰ কোনটো ক্ষতি হ'ব এটো কিতাপত দিয়া আছে এমাইলেজে কি সহায় কৰে শ্বেতসাৰ ভাঙি চেনিলৈ পৰিণত কৰে starts breaking down into sugars এটো হল এমাইলেজৰ কাম যদি মুখত এমাইলেজটো কমি যায় লেকিং মানে কমি যায় তেতিয়া এই কামটো নহব এই কামটো সঠিকভাৱে নহব মনত ৰাখিবা এটো হ'ব শ্বেতসাৰ ভাঙি চেনিলৈ পৰিণত হোৱা এই কামটোত ব্যাঘাত জন্মিব নেক্সট প্ৰশ্ন পৰাগধানীত the anther contains পৰাগধানীত পোৱা যায় পৰাগধানীত কি পোৱা যায় পলেন গ্ৰেইন পৰাগৰেণু পোৱা যায় তো বেছি ভাবিব লগা নাই এনেকা টাইপৰ ইবাৰ প্ৰশ্ন আহিব তোমালোকে ভালদৰে এটো চাই লবা এতিয়া চোৱা ইয়াতে প্ৰশ্নটো আহিছে match the column 1 with column 2 and select the correct option স্তম্ভ 1 আৰু স্তম্ভ 2 ৰ সৈতে মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা বাৰ্ডিং দিছে স্পোৰ ফৰ্মেশন and vegetative propagation গোলাপ হাইড্ৰা আৰু ৰাইজোপাছ অসমীয়াত তোমালোকে বাৰ্ডিং মানে জানা মুকুলদগম স্পোৰ ফৰ্মেশন মানে ৰেণু উৎপত্তি আৰু এটো আংগিক বিস্তাৰণ মানে কিবা ডাল কাটিলা ডালৰ পৰা আৰু এটা হৈ গল যেনে গোলাপ ফুলৰ আমি ডালটো কাটি লগাই দিলে গোলাপ ফুল হৈ যায় কুহিয়াৰৰ ডালটো কাটি দিলে হয় এটোত পৰিব আংগিক বিস্তাৰণ এটোৰ লগত আংগিক বিস্তাৰণৰ লগত কোনটো হ'ব ৰস আৰু স্পোৰ ফৰ্মেশন মানে ৰেণু কোনে উৎপন্ন কৰে ৰাইজোপাছ টুৰ লগত হ'ব সি এইদৰ আগতে মিলাই লবা প্ৰশ্ন আৰু বাৰ্ডিং মানে মুকুলদগম হাইড্ৰা 1 ৰ লগত বি কোনটো আছে 1 ৰ লগত বি দুটা আছে কনফিউজন লগাবলৈ চোৱা 1 ৰ লগত বি এটোও দিছে বাকিটো মিলিব লাগিব 2 ৰ লগত কোনটো আমাৰ মিলিছে সি 2 ৰ লগত সি 3 ৰ লগত এ এইটো গুটেইটো মিলিছে এটো ইয়াতে চোৱা 1 ৰ লগত বি 1 ৰ লগত বি এটো মিলিছে কিন্তু 2 ৰ লগত এটো মিলা নাই ৰসটো আংগিক বিস্তাৰণে হয় এসো দুটা দিছে কনফিউজন হৈ যাবা তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ এতিয়া কৈছে কি চোৱা offspring formed as a result of sexual reproduction exhibit more variation যৌন প্ৰজননৰ ফলত জন্ম হোৱা সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে কাৰণ কি অযৌন প্ৰজনন এজনৰ পৰা আহে আৰু যৌন প্ৰজননৰ দুজন পিতৃ মাতৃৰ পৰা আমাৰ অফস্প্ৰিং মানে কি নতুন যিজন সন্তান আহে এই সন্তানৰ
মাতৃ আৰু পিতৃ দুয়োটাৰ পৰা জেনেটিক মেটেৰিয়েল আহে, জিনীয় পদাৰ্থবোৰ আহে। তো যৌন প্ৰজনন দীঘলীয়া প্ৰক্ৰিয়া, এইটো নহ'ব। জিনীয় পদাৰ্থ একে প্ৰজাতিৰ দুজন পিতৃ মাতৃৰ পৰা, এইটো হ'ব। এইটো বিভিন্ন প্ৰজাতি নহ'ব, এটা বুজি পাইছে? একে প্ৰজাতি, মানুহৰ পৰা মানুহৰ পোৱালি জন্ম হয় ন, এইটো কাৰেক্ট এনচাৰ। এইটোও নহয়, জিনীয় পদাৰ্থ বহুত পিতৃ মাতৃৰ পৰা, এইটো নহ'ব। এতিয়া হ'ল The growth inhibiting hormone found to be present in plant. উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমন। বৃদ্ধি ৰোধক মানে কি? উদ্ভিদৰ বৃদ্ধি হোৱাটো বেলেগ, এইটো অক্সিন হয়, জিবাৰেলিন হয়, এইটো বৃদ্ধি হোৱাত সহায় কৰে। অকল যদি বৃদ্ধি হৈ থাকে নহ'ব, এটা সময় আহি বৃদ্ধিটো কমাব লাগিব ন। বৃদ্ধি ৰোধক, বৃদ্ধিটো কমাই দিয়ে, বাধা দিয়ে, এইটো হ'ল এপচাইচিক এচিড, এইটো মনত ৰাখিবা। বৃদ্ধি দেখি বহুতে অক্সিন দি দিয়ে বা জেবাৰেলিন দি দিয়ে, এইটো নহয়। এইটো বিভাজনত সহায় কৰে। এই হৰমনৰ এই চেপ্টাৰটো ভালদৰে চাবা, কোনটো হৰমনে কি কাম কৰে। অক্সিনে জেনাৰেলি বৃদ্ধিত সহায় কৰে আৰু জিবাৰেলিনেও বৃদ্ধিত সহায় কৰে, আৰু ই বৃদ্ধিত ৰোধ হিচাপে কৰে, বাধা দিয়ে। এইটোৰ এনচাৰ কি হ'ব আমাৰ? নাম্বাৰ ডি। Which hormone produced by pancreas regulate the amount of sugar in the blood? তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধ। তোমালোকে জানা আমাৰ তেজত চেনি, বহুতো ডায়েবেটিছ নাম শুনিছা। যেতিয়া তেজত চুগাৰটো বাঢ়ি যায় তেতিয়া ডায়েবেটিছ হোৱা বুলি কয়। যেতিয়া যিটো বেজি দিয়া হয় ইনচুলিন, ইনচুলিন কিয় বাহিৰৰ পৰা বেজি দিয়া হয়? মানে আমাৰ অগ্নাশয়ে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন প্ৰডিউচ কৰিব পৰা নাই। এইটোৰ এনচাৰ হ'ব ইনচুলিন। 23. When we touch the leaf of the touch me not plant, they begin to fold up and drop. How does the plant communicate the information of touch? আমি যেতিয়া নীলাজী বনৰ পাত স্পৰ্শ কৰোঁ তেতিয়া ইহঁত ভাজ খাবলৈ ধৰে আৰু জাপ খায়। উদ্ভিদে স্পৰ্শৰ তথ্য কেনেকৈ প্ৰেৰণ কৰে? The plant use electrical signal to transfer information from external environment to cell. উদ্ভিদজোপাই বৈদ্যুতিক সংকেত ব্যৱহাৰ কৰি বাহ্যিক পৰিৱেশৰ পৰা কোষলৈ তথ্য স্থানান্তৰ কৰে। বাহিৰৰ পৰা কি কৰে? ইলেক্ট্ৰিকেল সিগনেলটো ল'ব, বৈদ্যুতিক সংকেত ল'ব, কি হৈছে তাত, আৰু কোষলৈ কৰে। এইটো সম্ভৱ নহয়। The plant uses electrical chemical signal to transfer information from cell to cell. এইটো হ'ব পাৰে। সিহঁতৰ গাত কি কৰিব? তোমালোকে যেনেকুৱা ব্যাপন প্ৰক্ৰিয়া গম পাইছা, বেছি ঘাৰতাৰ পৰা কম ঘাৰতালৈ বস্তুবোৰ যায় যে, এইটো ব্যাপন প্ৰক্ৰিয়া তোমালোকে পাইছা বা আশ্ৰিতি পাইছা কিতাপত। অসমোচিছ, যদি those who are English medium they know about osmosis. সেম প্ৰক্ৰিয়াৰে উদ্ভিদও কৰে, কাৰণ উদ্ভিদৰ মাচুল নাথাকে, স্পেচিয়েল কলা নাথাকে। আমাৰ মানুহৰ কলা থাকে, প্ৰাণীৰ কলা থাকে, সেইকাৰণে এইটো সিগনেল ট্ৰান্সফাৰ হৈ যায়, আমি কি খাইছোঁ, কি সোৱাদ পাইছোঁ, বাহিৰে কি টাচ কৰিছোঁ। কিন্তু উদ্ভিদৰ স্পেচিয়েল এই ধৰণৰ কোনো ধৰণৰ কলা নাথাকে। সিহঁতে কি কৰে? দ্য প্লেণ্ট ইউজ ইলেক্ট্ৰিকেল কেমিকেল সিগনেল টু ট্ৰান্সফাৰ ফ্ৰম চেল টু চেল, মানে কোষৰ পৰা এটা কোষৰ পৰা আনটো কোষলৈ যায়। উদ্ভিদজোপাই বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰি কোষৰ পৰা কোষলৈ তথ্য স্থানান্তৰ কৰে। এইটো হ'ব লাগে। আৰু কেইটামান পঢ়ি লওঁ। দ্য প্লেণ্ট ইউজেছ ইলেক্ট্ৰিকেল কেমিকেল সিগনেল টু ট্ৰান্সফাৰ ইনফৰমেশ্যন টিচুজ টু স্পেচিয়েলাইজ চেল। সিহঁতৰ কোনো বিশেষ অংগ নাথাকে, চেল নাথাকে, চিটোতো নহ'বই। The plant uses electrical signal to transfer information from cell to specialized tissue. টিস্যু নাথাকে, সিহঁতৰ কোনো ধৰণৰ কলা নাথাকে, মানে স্পেচিয়েলাইজ নাথাকে। আমাৰ যেনেকুৱা স্পেচিয়েলাইজ থাকে ন, অৰ্গেনবোৰ আছে, এনেকুৱা নাই। উদ্ভিদজোপাই বৈদ্যুতিক সংকেতৰ ব্যৱহাৰ কৰি কোষৰ পৰা বিশেষ কলালৈ তথ্য স্থানান্তৰ কৰে। এটা গোটেইকেইটা ভুল হ'ল, গোটেইকেইটা নহয়, চৰি, আমাৰ বি নম্বৰটো হ'ব কাৰেক্ট আনচাৰ। এতিয়া হ'ল এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, ইণ্টাৰেষ্টিং প্ৰশ্ন। হাউ ডাজ ইলেক্ট্ৰিকেল ইম্পালছ ট্ৰেভেল ইন এ নিউৰন? মানে আমাৰ যিটো এটা নিউৰনত কেনেদৰে বৈদ্যুতিক প্ৰেৰণা গতি কৰে স্নায়ু কোষত। তোমালোকে এই ছবিটোতো আঁকি চাই, এইদৰে এটা ছবি আছে ন, এইদৰে
ছবি এইদৰে লাষ্টত আকৌ এনেকুৱা এই যে দেখিছা এইবোৰক কি কয় ডেনড্ৰাইট সিহঁতে সেল বডিৰ ডেনড্ৰাইটে কি কৰিব সেল বডিৰ পৰা ইয়াতে থাকিব এইটো ডেনড্ৰাইটৰ পৰা সেল বডিয়ে সিগনেলবোৰ ল'ব লৈ একজনৰে যাব আৰু গৈ পেলাই আকৌ একজন এটাত এৰি দিব আকৌ আৰু এটা ইয়াতে ডেনড্ৰাইট আহি যাব এইদৰে আমাৰ কি থাকে স্নায়ু কোষটো থাকে আমাৰ কাৰেক্ট আনসাৰ ইয়াতে কি হ'ব প্ৰথম ডেনড্ৰাইট থাকিব লাগিব এটা চোৱা এটা প্ৰথম ডেনড্ৰাইট আছে ডেনড্ৰাইটৰ পিছত কি থাকিব লাগিব কোক দে ইয়াতে কোক দে নাই একজন আছে এইটো নহ'ব সেকেন্ডটো ডেনড্ৰাইটে নাই এইটো নহ'ব সিটো তো ডেনড্ৰাইট প্ৰথম আছে চাওঁ আমি ডেনড্ৰাইট কোক দে একজনৰ প্ৰান্তীয় শাখা এই যে মই যে আঁকি দিছিলোঁ এইটো ডেনড্ৰাইটবোৰে ডেনড্ৰাইটৰ পৰা কোক দে সোমালে কোক দেৰ পৰা একজনত গ'ল একজনৰ পৰা একজনৰ প্ৰান্তীয় শাখাত গ'ল এইটো মনত ৰাখিবা ইম্পৰ্টেণ্ট এটা প্ৰশ্ন প্ৰথম ডেনড্ৰাইট তাৰপিছত কোক দে তাৰপিছত একজন আৰু শেষত একজনৰ প্ৰান্তীয় শাখা organ that have different origin but look the same perform the same function are যিবোৰ অংগৰ উৎপত্তি স্থান বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে দেখাত একে কিন্তু উৎপত্তিটো স্থান এইটো বেলেগ দেখাত বেলেগ উৎপত্তি স্থান একে এইটো এটা আছে যেনেকুৱা যিমান আমাৰ মেৰুদণ্ডী প্ৰাণী আছে সিহঁতৰ আমাৰ যেনেকুৱা সাইড দুটা ভৰি আৰু দুখন ভৰি দুখন হাত চৰাইৰ লগত আমাৰ একেই কিন্তু দেখাত বেলেগ স্থানটো উৎপত্তি স্থানটো আগতে একে আছিল এনেকুৱাবোৰক কি বুলি কৈছিলে সমসংস্থ অংগ কিন্তু এইটো কি কৈছে যৰ পৰা উৎপত্তি স্থানটো বেলেগ কৈছে ন কাৰ্যটো একে কৰে এনেকুৱাবোৰক আমি কি কওঁ সমভিত্তিক অংগ 25 টোৰ এনসাৰ হ'ব বি Which of the following chromosome sets will determine the male sex in human infant? তলৰ কোনযোৰ ক্ৰমোজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষৰ লিংগ নিৰ্ধাৰণ কৰিব পুৰুষৰ লিংগ নিৰ্ধাৰণ সদায় বেলেগ হ'ব এটা x হ'ব লাগিব এটা y হ'ব লাগিব এনসাৰ হ'ব বি এতিয়া চোৱা এই টাইপৰ প্ৰশ্ন থাকিব assertion and scientists perform a cross between a tall plant and dwarf plant he obtained only tall plant in first generation নিশ্চয়োক্তি বিজ্ঞানী এজনে এজোপা ওখ উদ্ভিদ এজোপা চাপৰ উদ্ভিদৰ সংকৰণ কৰে এই পৰীক্ষাটো প্ৰথম প্ৰজন্ম F1ত কেৱল ওখ উদ্ভিদহে পাইছিল ৰিজন কি দিছে কাৰণ কি দিছে এইদৰে দুটা উক্তি থাকিব আৰু কাৰণটো থাকিব ডুৱাৰ্ফ প্লেণ্ট ডাইড কাৰণ চাপৰ উদ্ভিদজোপা মৰি গ'ল এইটোতো নহয় প্ৰথম জেনাৰেশ্যনত সদায় যিটো প্ৰভাৱী কাৰেক্টাৰ সেইটোহে দেখা দিয়ে আৰু যিটো অপ্ৰভাৱী কাৰেক্টাৰ সেইটোও থাকে কিন্তু এইটো চকুত আমাৰ ধৰা নপৰে সেকেন্ড জেনাৰেশ্যনত ধৰা পৰিব ইয়াতে চোৱা এইটোতো পুৰাটোৱে ভুল এই যিটো কাৰণ দিছে কাৰণটো ভুলেই আৰু কেৱল ওখ উদ্ভিদে পাইছিল এইটো শুদ্ধ প্ৰথম জেনাৰেশ্যনত অকল ওখ উদ্ভিদে পায় সেকেন্ডত তিনিটা ওখ পাব এটা চাপৰ পাব প্ৰথমটো কৈছে both assertion and reasons are true and reason is correct explanation of the assertion reasonটো কাৰেক্ট নহয় ৰিজনটো কাৰেক্ট নহয় এইটো নহব ইয়াতে কি কৈছে both assertion and reason are true ৰিজনটো ভুলে হয় এইটো বিটো নহব সিটো কি কৈছে নিশ্চয় উক্তি শুদ্ধ কিন্তু কাৰণটো অশুদ্ধ এইটো হ'ব কাৰণটো আমাৰ ভুল আছিল নাম্বাৰ সি এইটো পালোই আৰু এতিয়া আৰু এটা প্ৰশ্ন চোৱা
If the image formed by a mirror for all position of the object placed in front of is always diminished, erect, virtual state type of mirror. এখন দাপোনৰ সন্মুখত ৰখা লক্ষ্যবস্তু সকলো অৱস্থানৰ বাবে গঠিত প্ৰতিমাটো সদায় সংকুচিত, থিয় আৰু অসৎ। দাপোনখন হ'ল, এতিয়া দাপোন দুই প্ৰকাৰৰ, উত্তল আৰু অৱতল। অৱতলে অসৎ প্ৰতিবিম্বও দিয়ে, সৎ প্ৰতিবিম্বও দিয়ে। অৱতলত কেতিয়াবা ডাঙৰ হয়, কেতিয়াবা সমান হয়, কেতিয়াবা সৰু হয়। কিন্তু উত্তল দাপোনত সদায় মনত ৰাখিবা সংকুচিত হ'ব, থিয় হ'ব, অসৎ হ'ব। ডেট মিনছ convex mirror always from diminished, erect and virtual type of image. এটার answer to হবে আমার D. A student has focused on the skin of distant building using a convex lens. If he has selected a blue colored building as an object, select the from of the following option, the one which gives the correct characteristic of the image from the on the skin. এজন ছাত্ৰে উত্তল লেন্স ব্যৱহাৰ কৰি দূৰৰ অট্টালিকাৰ প্ৰতিবিম্ব পৰ্দাত গঠন হোৱা লক্ষ্য কৰিলে। যদি তেওঁ লক্ষ্যবস্তু হিচাপে নীলা ৰঙৰ অট্টালিকা এটা বাছি লৈছে, তেন্তে তেওঁৰ বিকল্পৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা, যিয়ে প্ৰতিবিম্বক সঠিক প্ৰকৃতি দিয়ে। এতিয়া দাপোনৰ ক্ষেত্ৰত মই কি কৈছিলোঁ, উত্তলত সদায় সৰু প্ৰতিবিম্ব গঠন হ'ব, সংকুচিত। কিন্তু লেন্সৰ ক্ষেত্ৰত সদায় অৱতল লেন্সতহে সদায় সংকুচিত প্ৰতিবিম্ব গঠন হ'ব। তেতিয়া প্ৰথমটো হ'বনে নাই চাওঁ। অসৎ, থিয়, সংকুচিত, সেউজীয়া। ৰং ৰিয়েল, ইনভাৰ্টেড, ডিমিনিছড এণ্ড ভায়োলেট, এইটো নহ'ব। ডিমিনিছডটো নহ'ব ইয়াতে, কাৰণ ডাঙৰ হ'ব। ৰিয়েল, ইনভাৰ্টেড, ডিমিনিছড এণ্ড ব্লু ছেইডছ, এইটো হ'ব আমাৰ এই সৎ, ওলোটা, সংকুচিত আৰু কি ৰং হ'ব, নীলা ৰং হ'ব। Why do dentists use concave mirror to examine a small cavity? দন্ত চিকিৎসকে কিয় দাঁতৰ ক্ষয় পৰীক্ষা কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে? উত্তল দাপোনে সদায় কি কৰিব, সৰু প্ৰতিবিম্ব গঠন কৰিব। আমি যদি দাঁতটো আমাৰ ডক্টৰে সৰুকৈ দেখে, তাতে আমাৰ কেভিটি কিদৰে চাব পাৰিব? সেইকাৰণে কি ব্যৱহাৰ কৰিব, কনকেভ মিৰৰ, অৱতল দাপোন ব্যৱহাৰ কৰিব। আৰু অৱতল দাপোনত আকৌ কি হ'ব লাগিব, অৱতল দাপোনটোত কি হ'ব লাগিব, অসৎ প্ৰতিবিম্ব হ'ব লাগিব, তেতিয়াহে থিয় হ'ব, নহ'লে দাঁতটো উল্টা দেখা যাব। এইটো মনত ৰাখিবা, বিবৰ্ধিত আৰু অসৎ প্ৰতিবিম্বৰ কাৰণে ডক্টৰে কি ব্যৱহাৰ কৰে, অৱতল দাপোন ব্যৱহাৰ কৰে। এইটো কাৰেক্ট এনচাৰ হ'ব চি। The formation of rainbow, ৰামধেনুৰ গঠন, occurs in the same direction of the sun, সূৰ্যৰ একে দিশত হয়। occurs in the opposite direction of the sun, সূৰ্যৰ বিপৰীত দিশত হয়। does not depend on the direction of the sun, সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে। occurs in all direction, সকলো দিশত হয়। সদায় ৰামধেনুটো সূৰ্যৰ বিপৰীত দিশত হয়। এইটোৰ কাৰেক্ট এনচাৰ হ'ব বি, সূৰ্যৰ বিপৰীত দিশত হয়। The human eye can focus objects at different distance by adjusting the focal length of the eye lens. This is due to মানুহৰ চকুৱে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল মানুহে চকুৱে লেন্সৰ ফকাছ দৈৰ্ঘ্য সলনি কৰে। লেন্সৰ ফকাছ দৈৰ্ঘ্য সলনি কৰে। ফকাছ দৈৰ্ঘ্য সলনি কৰি যিটো কৰে, এইটোৰ হ'ল এনচাৰটো আমি জানোৱেই, একমডেশ্যন, মানে অসমীয়াত আহে ইংৰাজীত, আৰু অসমীয়াত কি কয়, উপযোজন ক্ষমতা। উপযোজন ক্ষমতাৰ কাৰণে মানুহে নিজৰ ফকাছ দৈৰ্ঘ্যটো সাল সলনি কৰে আৰু বিভিন্ন দূৰত থকা বস্তুটোত চাব পাৰে। এইটো এটা ছবি দিছে, ষ্টাডি দ্য ফলোয়িং ডায়েগ্ৰাম ইন উইচ দ্য পাথ অফ ৰে লাইট পাছিং থ্ৰু এ প্ৰিজম ট্ৰেচড বাই 4 ষ্টুডেণ্ট পি কিউ আৰ এছ। 4জন ষ্টুডেণ্ট দিছে। তলত দিয়া চিত্ৰসমূহ অধ্যয়ন কৰা, য'ত 4জন ছাত্ৰ পি কিউ আৰ আৰু এছৰ দ্বাৰা অনুসন্ধান কৰা কাঁচ প্ৰিজমৰ মাজেৰে পাৰ হোৱা পোহৰৰ ৰশ্মিৰ পথ দেখুওৱা। কোনটো শুদ্ধ চোৱা, এইটো এনেকুৱা নাযায়, এইটো এনেকুৱা যাব, এইটো এইদৰে এংগল অফ ডেভিয়েশ্যন হয়, চিধা যাবগৈ,
ইয়াৰ পৰা এনেকৈ আহিলে এংগুলাৰ ডেভিয়েশ্যনটো এইটোতো বেকাই হৈ গ'ল এইটো এনেকুৱা গৈ এনেকৈ নৰ্মেলত যাব এইটোও নহ'ব ওপৰ পিনে নাযায় এইটোও নহ'ব তো কাৰেক্ট এনচাৰ কোনে দিছে কিউৱে দিছে এইটোৰ এনচাৰ হ'ব কিউ SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ বিদ্যুৎ আদানৰ SI একক কি কুলম এইটো আৰু কোৱাৰ একো নাই অ'কে তাৰপিছত কি কৈছে এন ইলেক্ট্ৰিক বাল্ব ইজ ৰেটেড 220 ভোল্ট এণ্ড 100 watt when it is operated on 110 volt then the power consumed is এটা বৈদ্যুতিক ভাল্ব 220 ভোল্ট আৰু 100 watt চিহ্নিত কৰা আছে যেতিয়া ইয়াক 110 ভোল্টত ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াৰ ক্ষমতা কিমান হ'ব মানে পাৱাৰ ওলাব কৈছে পাৱাৰৰ ফৰ্মুলা আমি জানো P equal to what VI ঠিক আছে তো প্ৰথম যেটো ইলেক্ট্ৰিক ভাল্ব দিছে তাৰ পাৱাৰটো দি কি তাৰ পৰা আমি কারেন্ট ওলাব লাগিব যেনে আমি জানো এটা ফৰ্মুলা আছে P equal to VI এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কৰিম পাৱাৰ কিমান দিছে আমাৰ 100 V কিমান দিছে 220 I নেজানো তেনেহলে I কিমান হ'ব 100 by 220 I আমি পাই গলো I equal to what 100 by 220 to I next এবাৰ ভোল্ট দিছে পাৱাৰ ওলাব লাগে P equal to VI V কিমান 110 আৰু I কিমান 100 by 220 0 0 cancel okay 11 to the 22 250 the 100 answer to hobo D 35 answer ki hobo D hobo sir D next question the magnetic field line due to a bar magnet are shown in the figure which of the following is correct তলত দিয়া দ্বন্দ্ব চুম্বকৰ চুম্বকীয় বলৰেখা কোনটো শুদ্ধ হ'ব আমি জানো যে নৰ্থৰ পৰা সাউথলৈ যায় এই যে নৰ্থৰ পৰা সাউথলৈ গৈ আছে ঠিক আছে আৰু ভিতৰত উল্টা হ'ব এটো নৰ্থৰ পৰা সাউথত গৈ আছে ইয়াতে সাউথৰ পৰা নৰ্থ যাব লাগে যোৱা নাই ইয়াতে গৈছে নেকি চাও এটো নৰ্থৰ পৰা উল্টা হৈছে সাউথৰ পৰা নৰ্থ গৈ আছে তেনেহলে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ এতিয়া কৈছে who hat in the right hand thumb rule thumb represent who hator বুঢ়া আঙুলি নীতি অনুসৰি বুঢ়া আঙুলি নিৰ্দেশ কৰে হু হাতৰ নীতি আৰু বাও হাতৰ নীতি এই দুটা তোমালোকে ভালদৰে চাই লবা ডাইৰেকশন অফ ম্যাগনেটিক ফিল্ড বুঢ়া আঙুলিতে মানে এই বুঢ়া আঙুলিতে কি নিৰ্ণয় কৰে বলৰ দিক বিদ্যুৎ প্ৰবাহৰ দিক আৰু আবিষ্ট বিদ্যুতৰ দিক মনত ৰাখিবা হু হাতৰ বুঢ়া আঙুলিত নীতিত বুঢ়া আঙুলিয়ে সদায় কাৰ দেখাব চুম্বক ক্ষেত্ৰৰ দিক মানে এ তাৰ পিছৰ প্ৰশ্নটো the electric current produced the magnetic field this phenomenon was discovered by বৈদ্যুতিক প্ৰবাহে যে এখন চুম্বক ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে এই পৰিঘটনাটো আৱিষ্কাৰ কৰিছিল কোনে কৰিছিল অৰষ্টেড মনত ৰাখিবা যে 39 among the following which is a non renewable sources of energy তলৰ দিয়াবোৰৰ পৰা শক্তিৰ নৱীকৰণ অযোগ্য উৎসটো বাছি বায়ু শক্তি বায়ুত আমি পায়ে থাকিম ৰিনিউৱেবল হৈ যাব নেচাৰেল গেছ প্ৰাকৃতিক গেছ এবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু আমি নেপাম এটো নন ৰিনিউৱেবলত পৰিব জীৱভৰ আমি পায়ে থাকিম বায়োমাস সোলাৰ এনাৰ্জি সৌৰ শক্তি আমি পাই থাকিম নন ৰিনিউৱেবল
মানে নৱীকৰণ অযোগ্য উৎসটো কোনটো হ'ব প্ৰাকৃতিক গেছ ওকে In a hydroelectric power plant, more electrical power can be generated if water fall from greater height because জলবিদ্যুৎ শক্তি প্ৰকল্পত অধিক উচ্চতাৰ পৰা পানী পৰিলে অধিক বৈদ্যুতিক শক্তি উৎপাদন কৰিব পাৰে জলবিদ্যুৎ উৎপাদনত তোমালোকে জানা পানীৰ দ্বাৰা উৎপাদন হয় এইটোৰ সদায় হ'ব অধিক মানে স্থিতি শক্তিৰ পৰা কি হৈ যাব গতি শক্তিলৈ ৰূপান্তৰিত হ'ব যিমান ওপৰৰ পৰা পৰিব তাৰ গতি শক্তিটো বেছি হ'ব যিমান ওপৰত থাকে যে তোমালোকে নিজে গম পোৱা মই যদি বেছি ওপৰৰ পৰা যাম মাৰো মোৰ ভৰি হাত বেছি ভাঙিব মই যদি অলপ কম উচ্চতাৰ পৰা মাৰো অলপ কম দুখ পাম যিমান ওপৰত হ'ব তাৰ কি হ'ব স্থিতি শক্তি বাঢ়ি যাব আৰু স্থিতি শক্তি বাঢ়ি যোৱাৰ লগে লগে যেতিয়া পৰিব তাৰ গতি শক্তিটো বাঢ়িব সেইকাৰণে এইটোৰ কাৰেক্ট আনসাৰ হ'ব এইটো কাৰেক্ট আনসাৰ হ'ব বি অধিক পৰিমাণৰ স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰিত হ'ব What will happen if there is missing in the food chain given below? কি ঘটিব যেতিয়া তলত দিয়া খাদ্য শৃংখলৰ পৰা হৰিণা নাইকিয়া হ'ব আচ্ছা হৰিণাক ঘাঁহ হৰিণা বাঘ ঘাঁহ হৰিণাই খায় আৰু হৰিণা থাকিলেহে বাঘ থাকিব যদি হৰিণা নাইকিয়া হৈ যায় ঘাঁহ বাঢ়ি যাব ঘাঁহ কোনো খাব নোৱাৰিব তাৰ ঘাঁহৰ সংখ্যা বাঢ়িব আৰু হৰিণাক নাপায় বাঘটো নাইকিয়া হৈ যাব কি এনসাৰ দিছে বাঘৰ সংখ্যা বাঢ়িব বাঘৰ সংখ্যাটো নেবাঢ়ে দ্য পপুলেশ্যন অফ টাইগাৰ ইনক্ৰিজেছ কেনেকৈ বাঢ়িব যদি হৰিণাই নাথাকে বাঘ কেনেকৈ বাঢ়িব এইটো নহ'ব পপুলেশ্যন অফ গ্ৰাছ ডিক্ৰিজ ঘাঁহ বোলে কমি যাব আৰে হৰিণাই নাথাকিলে ঘাঁহ কোনে খাব ঘাঁহটো নকমে ঘাঁহৰ সংখ্যা কমিব এইটো নহ'ব বাঘে ঘাঁহ খাবলৈ আৰম্ভ কৰিব টাইগাৰ উইল ষ্টাৰ্ট ইটিং গ্ৰাছ এইটো হ'ব পাৰে যে মানুহে নিজৰ যিকোনো জীৱই নিজক বচাই ৰাখিবলৈ যিকোনো সময়তে নিজৰ প্ৰপাৰ্টিটো চেঞ্জ কৰিব পাৰে কিন্তু এইটো একজেক্টলিটো নহয় কাৰণ বাঘ আমি জানো কাৰ্নিভৰাছ এনিমেল মাংসভোজী প্ৰাণী বাঘৰ সংখ্যা কমিব ঘাঁহৰ সংখ্যা বাঢ়িব এইটো হ'ব পাৰে বাঘৰ সংখ্যাটো কি হ'ব কমি যাব ন হৰিণা নাপাইলে মানে লাষ্টতকৈ নাইকিয়া হৈ যাব পাৰে কিন্তু ঘাঁহৰ সংখ্যাটো কি হ'ব বাঢ়িব এইটো এনসাৰটো হ'ব ডি এতিয়া হ'ল আৰু এটা আহিলে চোৱা এছাৰ্টন আৰু নিশ্চয়ুক্তি আৰু ৰিজন ষ্ট্ৰেটছফেৰিক ওজন ইজ গুড ওজন ষ্ট্ৰেটছফেয়াৰৰ ওজন ভাল ওজন হয় কিয় ভাল ওজন ষ্ট্ৰেটছফেৰিক ওজন প্ৰটেক্ট আছ ফ্ৰম হাৰ্মফুল এফেক্ট অফ UV ৰে লাইক স্কিন কেঞ্চাৰ মানে ওজনৰ পৰা এটা আল্ট্ৰাভায়োলেট ৰে আহে এইটোক ৰক্ষা কৰে এইটো সঁচা কথা প্ৰথম সেইকাৰণে ওজনটো ভাল ওজন বুলি কৈছে ষ্ট্ৰেটছফেয়াৰৰ ওজনে আমাক অতি বেঙুনী ৰশ্মিৰ হানিকাৰক প্ৰভাৱ যেনে ছাল কেঞ্চাৰৰ পৰা ৰক্ষা কৰে দুয়োটাই শুদ্ধ কাৰণটোও শুদ্ধ নিশ্চয়ুক্তি আৰু কাৰণ দুয়োটাই সত্য আৰু কাৰণটো নিশ্চয়ুক্তিৰ শুদ্ধ ব্যাখ্যা কৰিছে আমাক কি কৰে হানিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰে এইটো সঁচা কথা এইটো কাৰেক্ট আনসাৰ আমি পায়ে গ'লো এ হ'ব The problem associated with construction of large dam বৃহৎ নদী বা নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ'ল বৃহৎ পৰিসৰৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয় লাৰ্জ স্কেল অফ ক্ৰপ ফিল্টাৰ লষ্ট এইটো সঁচা কথা আমি পাইছোঁ লাৰ্জ ইক'চিষ্টেম আৰ ডেষ্ট্ৰইড বহুত ডাঙৰ ডাঙৰ পৰিস্থিতি তন্ত্ৰ বিনিষ্ট হৈ যায় এইটোও সঁচা চি দিছে নাইডাৰ এ নৰ বি মানে এটোও শুদ্ধ নহয় আৰু বিও এটাও শুদ্ধ নহয় ডিত দিছে both A and B A আৰু B দুয়োটাই শুদ্ধ এনসাৰ কোনটো হ'ব সমস্যা এনসাৰটো হ'ব আমাৰ ডি দুয়োটাই শুদ্ধ এতিয়া কৈছে among the statement given below select the one that correctly describe the concept of sustainable development তলত দিয়া বক্তব্যসমূহৰ ভিতৰত বহনক্ষম উন্নয়নৰ ধাৰণাটো সঠিকভাৱে বৰ্ণনা কৰা বক্তব্যসমূহ বাছি লোৱা এটা বহনক্ষম উন্নয়ন মানে কি উন্নয়ন হ'ব লাগিব কিন্তু কম ক্ষতি হোৱাকৈ পৰিৱেশৰ ক্ষতি বা কোনো সমাজৰ ক্ষতি বা কোনো ধৰণৰ প্ৰাণী বেলেগ জীৱ জন্তু যাতে ক্ষতি নহয় উদ্ভিদৰ ক্ষতি নহয় কিন্তু আকৌ ডেভেলপো লাগে আমাৰ ৰাস্তা হ'ব লাগে আকৌ উদ্ভিদ গছ গছনি কাটিব লাগিব এনেকৈ কাটিব লাগিব যাতে কম কটা হয় অনিষ্টটো কম হয় আৰু ডেভেলপ হয় এটোকে বহনক্ষম বুলি কোৱা হয়
প্লান্ট গ্ৰোথ উইথ মিনিমাম ডেমেজ অফ দ্য এনভাইৰনমেণ্ট, পৰিৱেশৰ ন্যূনতম ক্ষতিৰ লগত পৰিকল্পিত উন্নয়ন। অলপমান পৰিৱেশৰ ক্ষতি হ'ব, লগত আমি পৰিকল্পিত এটা প্লানিং উন্নয়ন কৰিব লাগিব। যধে মধে গছ গছনি কাটি পিনে ৰাস্তা জীৱ জন্তু মাৰিলে নহ'ব। গ্ৰোথ ইৰেছপেক্টিভ অফ দ্য এক্সটেণ্ট অফ ডেমেজ কজ টু দ্য এনভাইৰনমেণ্ট, পৰিৱেশৰ ক্ষতি হ'লেও উন্নয়ন প্ৰয়োজন নহ'ব। উন্নয়নৰ কাৰণে পৰিৱেশ ক্ষতি কৰিব নোৱাৰোঁ, কাৰণ পৰিৱেশ ক্ষতি কৰিলে আমিয়ে নাথাকিম। ষ্টপিং অল ডেভেলপমেণ্ট ৱাৰ্ক টু কনজাৰ্ভ দ্য এনভাইৰনমেণ্ট, পৰিৱেশ সংৰক্ষণৰ বাবে সকলো উন্নয়নমূলক কাম বন্ধ। চব গোটেই কাম বন্ধ, উন্নয়নমূলক ডেভেলপমেণ্ট কাম বন্ধ কৰিলেওতো নহ'ব। পৰিৱেশটো বচাবলৈ আমি গোটেই ডেভেলপমেণ্ট বন্ধ কৰিম সেইটোও নহয়। সকলো অংশীদাৰৰ বাবে গ্ৰহণযোগ্য উন্নয়ন, যিমান অংশীদাৰ আছে সকলো অংশীদাৰৰ বাবে গ্ৰহণযোগ্য, এইটো হ'ব পাৰে। 4 নম্বৰটো হ'ব পাৰে আৰু 1 নম্বৰটো হ'ব পাৰে। পৰিৱেশৰ অলপমান ক্ষতি হ'ব পাৰে, কিন্তু আমি এইটো পৰিকল্পিতভাৱে উন্নয়ন কৰিলে হ'ব। 2 আৰু 3 নহয়, 1 and 4 হ'ব। 1 and 4 হ'লে এইটো A হ'ব। A। পিক দ্য কাৰেক্ট কম্বিনেশ্যন অফ টাৰ্ম উইচ হেজ ন ফচিল ফুয়েল, সঠিক শব্দৰ সংমিশ্ৰণটো বাছি উলিওৱা যিয়ে জীৱাশ্ম ইন্ধন নুবুজায়। উইণ্ড, অ'চেন, কোল, বতাহ, মহাসাগৰ, কয়লা। এইটো অলপ ইম্পৰ্টেণ্ট, মানে অলপ ইণ্টাৰেষ্টিং প্ৰশ্ন। বিটো দিছে কেৰচিন, উইণ্ড, টাইড, কেৰচিন, বতাহ আৰু জোৱাৰ। চি দিছে উইণ্ড, উড, ছান, বতাহ, কাঠ, সূৰ্য। ডি দিছে পেট্ৰলিয়াম, উড, ছান, পেট্ৰলিয়াম, কাঠ, সূৰ্য। কোনটো নহয় ফচিল ফুয়েল? তোমালোকে ক'ব পাৰিবা? চোৱা, ফচিল ফুয়েল যেতিয়া প্ৰাণী বা উদ্ভিদ মৰি মাটিৰ তলত পোত খাই বহু বছৰ যোৱাৰ পিছত তাৰ পৰা যিবোৰ ফুয়েল পায় এইবোৰক ফচিল ফুয়েল বুলি কয়। যেনেকৈ পেট্ৰলিয়ামৰ সাগৰৰ তলত থকা জীৱ জন্তুবোৰ মৰি যেতিয়া পোত খাই যায় তাৰ পৰা পেট্ৰলিয়াম হয়। আৰু কয়লা হ'ল মাটিত থকা উদ্ভিদ বা প্ৰাণীবোৰ মৰি যেতিয়া মাটিত পোত খাই বহু বছৰ পিছত তাৰ পৰা কয়লা হয়। এইবোৰকে ফচিল ফুয়েল বুলি কয়। প্ৰথমটোত কোল আছে, কয়লা আছে, মানে এইটো ফচিল ফুয়েলত পৰিব। বতাহ, অ'চেন হ'ব আৰু এইটো। দ্বিতীয়টোত কেৰচিন আছে, কেৰচিনো আমাৰ পেট্ৰলিয়াম প্ৰডাক্ট এটা, এইটো আমাৰ ফচিল ফুয়েলত পৰে। চিটোত চা বতাহ, উড, ছান, বতাহটো কোনো মৰা বস্তুৰ পৰা নহয়। কাঠটো গছৰ পৰা হয়, হিট পচিব নালাগে, গছৰ পৰাই শুকালে কাঠ হৈ যায়। মানে মাটিত পোত খাব লাগিব বা সাগৰৰ তলত পোত খাই বহু বছৰ পিছত তাতে ফচিল জমা হ'ব লাগিব, তাৰ পৰাহে ফচিল ফুয়েল হয়। উডটো কিন্তু ফচিলত নপৰে, ছানটো নপৰে, সূৰ্যও নপৰে। পেট্ৰলিয়ামটো ফচিল ফুয়েল হয়েই, তেতিয়াহ'লে আমাৰ এনচাৰটো হ'ব চি। এইখিনি আছিলে আজি 45টা মই প্ৰশ্ন তোমালোকক দিলোঁ। ইয়াতে যদি তোমালোকে ভালদৰে চাবা, আৰু এইটো পাৰ্ট 1, কালি মই পাৰ্ট 2টো দিম। আশা কৰোঁ তোমালোকে ভালদৰে পঢ়িবা, তোমালোকৰ পৰীক্ষা ভাল হওক। ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিম। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তোমালোকৰ পৰীক্ষা ভালেই হওক। এইটো মোৰ পাৰ্ট 1 দিলোঁ, আৰু 2টামান মই এইদৰে তোমালোকক MCQ কিছুমান ভিডিঅ' বনাই দিম। যদি ভাল লাগিছে লাইক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা। থেংক ইউ, ধন্যবাদ।